হেল্ল' এভৰিৱান আই হোপ আপোনালোক আটাইয়ে ভালে আছে আৰু পঢ়া শুনা কৰি আছে আৰু আমি ডিছকাছ কৰি আছিলোঁ কিছু PYQs আপোনালোকৰ আহিব পৰা ৰিডিং কম্প্ৰিহেনশ্যন কিছু আমি ডিছকাছ কৰিছিলোঁৱেই আৰু ৰিডিং কম্প্ৰিহেনশ্যন ইয়াৰে আগৰ পেপাৰত যি আহিছিল আমি সেয়া ডিছকাছ কৰি আছিলোঁ আৰু বহুখিনি ডিছকাছ কৰিলোঁ দুটা পাৰ্টত ডিছকাছ কৰা হ'ল আৰু আজি থাৰ্ড পাৰ্টটো লৈ আনিছোঁ এইটো হ'ব আমাৰ লাষ্ট পাৰ্ট PYQsৰ আৰু ইয়াৰে পিছত আপোনালোকৰ আৰু কিবা কিবি টপিকছ আছে মই সেয়াও ডিছকাছ কৰিম কিন্তু সদ্যহতে আজি আমি আমাৰ আজিৰ ক্লাছটোৰ ফালে আগবাঢ়িছোঁ পাৰ্ট 3ৰ ফালে ৰিডিং কম্প্ৰিহেনশ্যনৰ যি PYQs আছিল আৰু কিছু আছে আমি 72 নে 3 লৈকে ডিছকাছ কৰিলোঁ বাকীখিনি আছে 80 লৈকে আছিল কুৱেশ্যনছ গতিকে আৰু 6-7টা পেছেজ আমি আজি পঢ়িম ডিছকাছ কৰিম গতিকে আই হোপ ইট উইল বি আ ফান ছেশ্যন আৰু আহক দেৰি নকৰি ক্লাছটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এই কুঁহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই হিমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছোঁ PYQs যিখিনি ৰিডিং কম্প্ৰিহেনশ্যন ছেকশ্যন আছিল আপোনালোকৰ APSC CSET পেপাৰখনৰ তাৰে ৰিডিং কম্প্ৰিহেনশ্যন খিনি আমি পঢ়ি আছিলোঁ আহক নেক্সট পেছেজৰ ফালে যাওঁ দেৰি নকৰি ঠিক আছে নেক্সট পেছেজটো কি আমি কুৱেশ্যন নম্বৰ 73 আনসাৰ কৰাৰ আগতে এইটো পঢ়িম perhaps it is only in childhood that books have any deep influence on our lives in later years we admire and we are entertained and we may modify some views we already hold but we are more likely to find in books merely a confirmation of what is in our minds already as in a love affair, it is our own features that we see reflected flatteringly back. ঠিক আছে কিতাপৰ কথা কৈছে আৰু কিতাপ পঢ়োতে সময় লৈ আমাৰ যে কি হয় আমাৰ ইন্টাৰপ্ৰিটেশনটো বা আমাৰ ইন্টাৰফাৰেন্সেস বেলেগ বেলেগ হয় কিয় শিশুকালত কি হয় আমি কিতাপখনৰ ওপৰত ইন্টাৰপ্ৰিটেশন দিব নাজানো আমি এক্সপ্লেইন কৰিব নাজানো কিতাপখনত কি কি poetic device বা কি কি বস্তু ইউজ কৰা হৈছে লিটাৰেৰী ডিভাইচ কি কি ইউজ কৰিছে we have no idea but আমাৰ পঢ়ি ভাল লাগে কিয় আমাৰ সেই বস্তুটোৱে মেন্টেলি আমাৰ ওপৰত কি কৰে ইম্প্যাক্ট পেলাই বা আমাক ইনফ্লুয়েন্স কৰে ৰাইট so perhaps it is only in childhood কিতানিবা এই কথাটো কেৱল আমাৰ শিশুকালতে হয় যে কি books have any deep influence on our lives যে কিতাপে আমাৰ জীৱনত সাঁচ বহুৱাই বা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় in later years পিছৰ বছৰবিলাকত কি হৈ যায় we admire and are entertained তাৰ পিছত আমি কেৱল admire কৰো যে বৰ ধুনীয়া লিখিছে দেই নতুবা আমি entertain হওঁ তাৰে পিছত আমাৰ জীৱনত কি হৈ যায় as we grow older as we become mature আমাৰ কিতাপবিলাকে কি কৰিব নোৱাৰা হৈ যায় আমাৰ জীৱনত সেই সাজ বহুৱা বস্তুটো বহুত কমকে কৰে মানে আমি কি আগতে যদি সাধু কিতাপ পঢ়োতে সাধু এটাই যদি সাজ বহুৱাইছিল এতিয়া আমি কি কৰিব লাগিব অসীমত যাৰ হেৰাল সীমা পৰিলে হয়তোবা সেই চম্পা কেৰেক্টাৰটোৱে বা চন্দনৰ কেৰেক্টাৰটোৱে আমাৰ মনত সাজ বহুৱাব পাৰে বা যিখিনি কাহিনী দিছিলে যে আগৰ জনমৰ যিখিনি বস্তু মনত পৰে সেইখিনিয়ে হয়তো সাজ বহুৱাব পাৰে কিন্তু কি আমি বস্তুটো মেইনলি এন্টাৰটেইনমেন্ট পাৰপাজৰ কাৰণে or even sometimes when we want to admire something which is written ঠিক আছে তেতিয়া আমি পঢ়ো and we may modify some views we already hold আৰু কি হয় যে আমাৰ আগৰ পৰা কিবা এটা বস্তুৰ ওপৰত কিবা এটা ভিউ কিবা এটা দৃষ্টিভংগী আছিল আমি সেই দৃষ্টিভংগীটো either তাক ইমপ্ৰুভ কৰো নতুবা তাক মডিফাই কৰো বুলি কৈছে but we are more likely to find in books merely a confirmation of what is in our minds already কিন্তু কি হৈ যায় এটা পৰ্যায়ত আমি কিতাপৰ পৰা সেই বস্তুখিনি লাভ কৰো যিখিনি কি অলৰেডি আমাৰ মাইণ্ডত কৰবাত নহয় কৰবাত আছিলে সেই বস্তুখিনি যে হয় বা সেই বস্তুখিনি সঁচা সেই বিষয়ে আমি এটা মিয়াৰ কনফাৰ্মেশ্যন হে লাভ কৰো কি এটা নতুন পইণ্ট অফ ভিউ বা সম্পূৰ্ণ নতুন বস্তু এটা আমাক দিয়াত ব্যৰ্থ হয় কাৰণ আমি কি হৈ যাওঁ as we grow older আমি বহুতো পইণ্ট অফ ভিউ নিজে নিজে ডেভেলপ কৰিবলৈ শিকো because we get more experienced we become more কি we get more wisdom as in a love affair এটা love affair তো কি হয় it is our own features that we see reflected flatteringly back যে আমি নিজে যিখিনি বস্তু আমাৰ নিজৰ যিখিনি ফিচাৰ সেইখিনি যেতিয়া ঘূৰি আহে তেতিয়া আমাৰ তুখামুত যেন লাগে মই কাৰোবাক মৰমত কিবা এটা বস্তু দিলে মোলেও যেতিয়া এটা উপহাৰ ঘূৰি আহিব বা মোলেও কিবা এটা বস্তু আহে তেতিয়া কেনেকুৱা লাগে যে সেই বস্তুটো আমি তেতিয়াহে ৰিয়েলাইজ কৰো যে মই কিবা এটা ভাল কৰি আছো বা মোৰ ভিতৰতো কিবা ভাল এটা আছে কেতিয়া ৰিয়েলাইজ কৰো when we are in love ঠিক আছে লাভত বা এটা সম্পৰ্কৰ ক্ষেত্ৰত তেনেকুৱা হয় যেতিয়া বস্তুটো ৰিচিপ্ৰকেট হয় আমি দিয়া বস্তুটো আমালৈ ঘূৰি আহে ৰাইট সো তেনেকুৱা যে কিতাপ এখনতো আমি কি কৰো যে আমি যিটো পইণ্ট অফ ভিউ অলৰেডি হোল্ড কৰি আছো সেই বস্তুটো কি হয় ৰিফ্লেক্ট হয় বা উই get a confirmation that whatever we have been thinking is true ঠিক আছে কিন্তু in the childhood what happens when you read a book everything the book introduces is absolutely new and you get a new taste
altogether. Then what happens? It creates a longer and deep effect in your minds. But when we start growing older, then we tend to we tend to develop our own perspectives. Then what happens? Whenever you read a book, only those perspectives which we already had developed in our minds are confirmed through the book that these things are true. ঠিক আছে, আমি আগতে সেই বস্তুখিনিৰ এটা উমান পাই যাওঁ কাৰণ আমাৰ এক্সপিৰিয়েঞ্চ হয়, আমি বহুত কথা জনা হওঁ, কিতাপৰ নলেজে হওক বা ওচৰে পাজৰে দেখি শুনি হওক, বহুত কথা এজৰ লগে লগে ৰিয়েলাইজেশ্যন হয়, আমাৰ IQ বাঢ়ে, বাঢ়েনে? বহুত ক্ষেত্ৰত বাঢ়ে, সেইটো ৰিয়েলাইজেশ্যন এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই হয়। চ' কি হয়, মিয়াৰলি যিটো বস্তু লিখা আছে সেই বস্তুটো কি এটা কনফাৰ্মেশ্যন আমাৰ নলেজৰ ওপৰত অহা। চ' এইটো বস্তুৱে কৈছে যে ৰিডিং আ বুক when we are as an adult or reading a book in childhood, both are very different things. ঠিক আছে, poles apart বুলি কৈছে। Question number 73 কি সুধা হৈছে, the above passage seem to argue that passageটোৱে কি argue কৰিছে, childhood is the period of life that is most likely to be influenced by books। হয়, এক্স্যাক্টলি এইটো কথা কৈছে যে চাইল্ডহুডটোৱে আমাৰ জীৱনৰ এনেকুৱা এটা সময় যিটো সময় কিতাপে প্ৰভাৱান্বিত কৰে, ৰাইট? তাৰপিছত কৈছে বুকছ টেণ্ড টু শ্যাটাৰ all our convictions as we grow old। শ্যাটাৰ কৰে নেকি আমাৰ কনভিকশ্যনছ বিলাক? নকৰে, আমাৰ কনভিকশ্যনছ বিলাক কি কৰে, ট্ৰু বুলিহে প্ৰুভ কৰি দিয়ে। চ' এইটো ষ্টেটমেণ্ট ভুল। বুকছ আৰ অফ ন' ইউজ টু দ্য এডাল্টছ বুলি কৈছে যে প্ৰাপ্তবয়স্ক লোকে বা ডাঙৰ মানুহসকলে কিতাপ পঢ়ি কোনো লাভ নাই, এইটো কথাও মিছা। আমিও জানিবলগীয়া বহুত বস্তু আছে, ৰাইট? চ' চিলড্ৰেন আৰ মোষ্ট লাইকলি টু বি মিছলেড বাই বুকছ বুলি কৈছে যে ছাত্ৰ ছাত্ৰীবিলাক বা সৰু ল'ৰা ছোৱালীবিলাক কি কিতাপ পঢ়ি পেলাই বিপথে পৰিচালিত হ'ব পাৰে বুলি কৈছে। ইজ দিছ ট্ৰু? দিছ ইজ নট ট্ৰু এট অল। গতিকে ষ্টেটমেণ্ট ওৱানত যিটো দিয়া আছিল, দিছ ইজ দ্য আনচাৰ, দিছ শুড বি দি আনচাৰ। Let's look at it. Yes, option A is the right answer. Childhood is the period of life that is most likely to be influenced by books. It is not that আমাৰ পিছৰ periods বিলাকত, আমাৰ পিছৰ কি জীৱনৰ পিছৰ ষ্টেজ বিলাকত আমি কিতাপৰ দ্বাৰা ইনফ্লুৱেঞ্চ হওঁ, কিন্তু চাইল্ডহুড ইজ দ্য পিৰিয়ড when we are most likely to get influenced। চাইল্ডহুডটোৱে এনেকুৱা এটা পিৰিয়ড য'ত আমি ইনফ্লুৱেঞ্চ হোৱাৰ চান্সটো আটাইতকৈ বেছি, সেইটো কথাকে কৈছে। So here is the explanation for this one. The passage states that books have a deep influence only during childhood. In later years, they mainly confirm our existing beliefs. যে যিবোৰ বিলিভ, যিবোৰ বিশ্বাস আমাৰ মনত অলৰেডি আছে যে এনেকুৱা কৰবাত নহয় কৰবাত হয় চাগে, কিতাপে সেইবোৰহে কনফাৰ্ম কৰি যায়। Hence, childhood is when books significantly shape us। কিতাপে আমাক কেতিয়া শ্বেপ দিয়ে? বেছিকে চাইল্ডহুডতেই দিয়ে। শিশু দিনতেই বেছি কিতাপ পঢ়া মানুহবিলাক কি হয়, অনুসন্ধিৎসু মনৰ হয়। They become very enthusiastic। তেওঁলোকে কি কৰে, বস্তু জানি ভাল পায়। গতিকে সৰু ল'ৰা ছোৱালীক চিনেমা বা মোবাইলটো দিয়াতকে কিতাপ পঢ়িবলৈ দিয়াটো বেছি ভাল, কাৰণ শিশুকালত আমাৰ মনটো কি হৈ থাকে, অনুসন্ধিৎসু, বহুত কৌতূহলী হৈ থাকে, very curious we are। So whenever we read a book, we are introduced to an absolutely new topic and we start thinking about that topic and we tend to develop new ideas in our mind। we tend to get sharper, ঠিক আছে, by reading those books। সেইকাৰণে সৰু ল'ৰা ছোৱালীক কিতাপ দিয়াটো ভাল। হল, আমি আনসাৰ পালো। নেক্সট প্যাসেজৰ ফালে যাম। নম্বৰ প্যাসেজ 74, question number 74 পঢ়াৰ আগতে আমি এই প্যাসেজটো পঢ়িম। চাওক, everyone is sensible that there is more bravery and disdain in subduing an enemy than in cutting his throat and making him yield than in putting him the sword. Besides that, the appetite of revenge is better satisfied and pleased because its only aim is to make itself felt. And this is the reason why do not fall upon a beast or a stone when they hurt us, because they are not capable of being sensible to our revenge. And to kill a man is to save him from the injury and offense we intend him। ঠিক আছে, এটা ডাঙৰ কথা কৈছে যে আমি মানুহক যে প্ৰতিশোধ লোৱাৰ এটা যে মেণ্টেলিটি এটা যে ৰাখো, প্ৰতিশোধটোৱে কি কৰে যে আমাৰ এভৰিৱান ইজ সেন্সিবল দ্যাট দেৰ ইজ মোৰ ব্ৰেভাৰী। এই কথাটো কি বেছি সাহসৰ কাম কোনটো বুলি কৈছে, দেৰ ইজ মোৰ ব্ৰেভাৰী ইন সাবডুইং এন এনিমি দেন ইন কাটিং হিজ থ্ৰোট। শত্ৰু এজনক কি যদি আমি কথাৰে পৰাস্ত কৰিব পাৰো বা তাক উত্তৰটো লাহেকে দিওঁ, নিজৰ কামেৰে দিওঁ, সেইটো বেছি ভাল তাৰ ডিঙিটো কাটি পেলোৱাতকে, শত্ৰুৰ ডিঙি কাটি পেলোৱাতকে তাক পৰাস্ত কৰাটো বেছি ভাল। কিয়? এণ্ড মেকিং হিম yield দেন ইন পুটিং হিম টু দ্য sword, যে তাক
চিঞৰ বাখৰ কৰোৱাটো, যে সি স্তম্ভিত হোৱাটো, তাক শ্বক দিয়াটো বেছি উত্তম বুলি কৈছে তাৰ ভিতৰলৈ চুৰিখন বা তৰোৱালখন সুমুৱাই দিয়াতকৈ। তৰোৱালখন সুমুৱাই দিলে সি মৰিব, তাৰ ফিলচফি চেঞ্জ নহব, তাৰ যিটো পইণ্ট অফ ভিউ আছে লাইফক লৈ বা আপোনাক লৈ যিটো পাৰ্সপেক্টিভ আছে, that is not supposed to change if you put him to death, ঠিক আছে? So besides, লগতে এইটো কথা যে that appetite of revenge, appetite মানে হৈছে ভোক, প্ৰতিশোধৰ যিটো ভোক, is better satisfied and pleased because its only aim is to make itself felt. তেতিয়াহে প্ৰতিশোধৰ যিটো ভোক বা প্ৰতিশোধৰ জুইকুৰা তেতিয়াহে নুমুৱাই বুলি কৈছে, কাৰণ তাৰ অনলি এমটো কি, যে আপুনি যে প্ৰতিশোধ লৈছে পৰৱৰ্তী মানুহজনে গম পাব লাগিব, ফিল কৰিব লাগিব যে ইয়াক মই ইমান বেয়া বিহেভ কৰিলো, তাৰ পিছতো ই মোক ইমান ভালকে কিয় কলে, তেওঁৰ মনত এই কথাটোৱে খুন্দিয়াব লাগিব। তেওঁক যদি আপুনি উল্টাই বেয়াকে বিহেভ কৰি দিয়ে, তেওঁৰ মনত একো চেঞ্জ নহয়, নেক্সট দেখিলে আপোনাক নামাতে, কিন্তু নেক্সট দেখিলে আপোনাৰ প্ৰতি শ্ৰদ্ধা বা ৰেচপেক্টত মূৰ দু কেতিয়া খাব মানুহজনৰ, যেতিয়া মানুহজনক আপুনি ভাল বিহেভ কৰি থৈ দিছে, ঠিক আছে? এণ্ড দিছ ইজ দ্য ৰিজন why do not fall upon a beast or stone when they hurt us. যেতিয়া এটা পশুৱে বা এটা শিলে আমাক যেতিয়া আঘাত দিয়ে, তেতিয়া সিহঁতৰ ওপৰত আমি কি প্ৰত্যাক্ৰমণ নকৰো, কিয়? কুকুৰে কামুৰিলে কুকুৰক ওলোটাই কামুৰা নাযায়, কাৰণ সিহঁতে বুজি নাপায় যে এইটো এটা প্ৰতিশোধ, ৰাইট? তেনেকুৱা ধৰণৰ কথা, because they are not capable of being sensible to our revenge, যে সিহঁত sensible নহয় আমাৰ ৰিভেঞ্জটোৰ কাৰণে, সিহঁতে এইটো বস্তু ৰিয়েলাইজ নকৰে যে আমি এটা প্ৰতিশোধ ল'ব পাৰো, যে আমি সেই বস্তুটো যে প্ৰতিশোধ ললো, that we are satisfying ourselves, সিহঁতে সেই বস্তুটো they are not capable enough of realizing that, and to kill a man is to save him from the injury and offense we intend him. মানুহ এজনক মাৰি পেলোৱাটো কি হয়, তেওঁ সেই আঘাত বা তেওঁ সেই অফেন্স খিনিৰ পৰা ৰক্ষা কৰাৰ নিচিনাহে হয়। মানুহজনক মাৰি পেলালো মানে মানুহজন মৰি গল, সি মুক্তি পালে। কিন্তু মানুহজনক যদি শ্ল' পয়জন এটা দিয়া যায়, কেনেকুৱা ধৰণৰ শ্ল' পয়জন, যে ওলোটা বস্তু এটা, তেওঁ মোক বেয়া ব্যৱহাৰ কৰিছে, মোৰ ঘৰখনৰ মানুহৰ লগত বেয়া ব্যৱহাৰ কৰিছে, মই যদি কাইলৈকে বিপদৰ সময়ত তেওঁক বোলে সহায় কৰিলো, তাৰ পিছত মনত পেলাই দিলো যে আপুনি কিন্তু এনেকুৱা কৰিছিল, মই কিন্তু তেনেকুৱা কৰা নাই দেই, হাঁহি হাঁহিয়ে কলো, কিন্তু সেই বস্তুটো মানুহজনৰ গাত লাগিব, আৰু যেতিয়া সহায় কৰিলো মানুহজনে মোৰ ওচৰত মূৰ দুৱাই কথা কব লাগিব, হয়নে? ময়ো যদি তাৰ অপকাৰ এটা কৰি দিওঁ, তাৰ আৰু মোৰ মাজত একো পাৰ্থক্য নাথাকিব, এক নম্বৰ কথা। দুই নম্বৰ কথা হল, সি সেই বস্তুটো বুজি নাপাব যে ই এইটো বস্তু ৰিভেঞ্জ লবলৈহে কৰিছে। যদি মই সি মোৰ অপকাৰ কৰাৰ পিছতো মই তাক উপকাৰ কৰি দিওঁ, তাৰ নিজকে কি সৰু যেন ফিল হব, যে ইয়াৰ পৰা উপকাৰ লবলগীয়া হল, মই ইছকা এহছান লেনা পड़ रहा है, मैं बहुत छोटा हूं इसके सामने, তাৰ তেনেকুৱা লাগিব, ৰাইট? গতিকে সেইখিনিয়ে কথা ইয়াতে কব বিচৰা হৈছে, ৰাইট? এটা ডাঙৰ বস্তু এটা কৈছে, so which one of the following is the most logical message conveyed by the above passage? কোনটো আটাইতকৈ লজিকেল মেছেজ বুলি কৈছে? the end of revenge, option A, the end of revenge is best realized when the enemy in question gets to feel the effect of the revenge. যিটো এনিমিয়ে যেতিয়া সেই ইফেক্টটো ফিল কৰিব পাৰে আমাৰ ৰিভেঞ্জৰ, তেতিয়াহে সেই ৰিভেঞ্জটো বেষ্ট ৰিয়েলাইজ বুলি কৈছে। নে অপশ্যন বি কৈছে ইট ইজ ইম্পচিবল টু টেক ৰিভেঞ্জ অন এ বিষ্ট এজ ইট ইজ কেপেবল অফ ষ্ট্ৰাইকিং বেক। এইটো কথা কৈছিল নেকি? এইটো কথাটো নাই কোৱা যে পশু এটাৰ ওপৰত প্ৰতিশোধ কিয় ল'ব নোৱাৰি, কাৰণ সি আকৌ প্ৰত্যাক্ৰমণ কৰিব পাৰে। যে কুকুৰ এটাই কামুৰিলে তাক দুই কোব মাৰি দিব কিয় নোৱাৰি, কাৰণ সি আকৌ কামুৰিব পাৰে। নহয়, তাক দুই কোব মাৰি আপুনি খেদিও দিব পাৰে বা বেছিকে কোবালে সি মৰিও থাকিব, কিন্তু সেইটো that's not the way to make him realize that we are taking a revenge, ঠিক আছে? সেইটো কথাকে কৈছে। so এই কথাটো কতো ষ্টেট কৰা হোৱা নাছিল nowhere in the paragraph. to kill an enemy is the best form of revenge, যে শত্ৰু পক্ষক মাৰি পেলোৱাটোৱে শ্ৰেষ্ঠ প্ৰতিশোধ বুলি কৈছে। নহয়, এইটো কথা কোৱা নাছিল, ইয়াৰে উল্টাটো কৈছিল subduing an enemy rather than killing is an act of cowardice বুলি কৈছে। cowardice মানে কি? ভয়, কাপুৰুষালি। যে এনিমি এজনক যদি আমি এৰি দিওঁ বা তাক কথাৰে পৰাস্ত কৰো, তাক মাৰি পেলোৱাতকৈ, সেইটো আমি কাপুৰুষ বুলি প্ৰমাণ কৰিব, হয় নেকি? নহয়। so এই তিনটা ষ্টেটমেন্ট কি ভুল? ষ্টেটমেন্ট 8 কি দিয়া আছিলে? the end of revenge is best realized when the enemy in question gets to feel the effect of the revenge. যেতিয়া এনিমিটোৱে সেই প্ৰতিশোধৰ পৰিণামটো ভোগ কৰিবলৈ পায়, যেতিয়া তাৰে ইফেক্টটো ফিল কৰিব পাৰে, তেতিয়াহে সেইটো বেষ্ট ৰিভেঞ্জ বুলি কৈছে। আদাৰৱাইজ এইটো কি ৰিভেঞ্জ নহয়। হল, so option A is the right answer. The end of revenge is best realized when the enemy in question gets to feel the effect of the revenge. কিয়? The passage emphasizes that revenge is about making itself felt by the enemy. Revenge to কি হ'ব লাগে? নিজৰ যিটো appetite,
মাৰি পেলোৱা যিটো এপেটাইট সেইটোক চেটিছফাই কৰা নহয় ৰিভেঞ্জ কোনটো হ'ব লাগে যিটো এনিমিয়ে ফিল কৰে এনিমিজনে ফিল কৰিব পাৰিব লাগিব যে মোক প্ৰতিশোধ ল'লে বে ইয়ে ৰাম মই যে এইটো কৰিছিলো তাৰে উত্তৰত আজি এইটো দিলে ইছ ৰাম 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 বৰ সাংঘাতিক কথা হ'ল সি ফিল কৰিব পাৰিব লাগিব কিলিং দেম উড ডিনাই দেম দ্য চাফাৰিং যদি মাৰি পেলোৱা যায় সিহঁতে আৰু সেইটো বস্তু ভুগি নাথাকিব চ' মেকিং দেম ফিল ইট subduing not killing achieves revenge more fully গতিকে সিহঁতক যেতিয়া সেই বস্তুটো বেলেগ ধৰণে ফিল কৰোৱা যায় তেতিয়াহে সেইটো আচল প্ৰতিশোধ বুলি কৈছে বা কোৱা হৈছে ঠিক আছে ইমানখিনিয়ে ইয়াৰে পিছৰ পেছেজটোৰ ফালে যাম বিফৰ আনসাৰিং কুৱেশ্যন নম্বৰ 75 কি দিয়া আছে a son should be lovingly reared up to his fourth year should be educated till he is 16 in 20s he should be employed in some work he should then be treated affectionately by his father as his equal exactly in the same manner the daughter should be brought up and should be educated with the greatest care and when she marries, the father ought to give her jewels and wealth. ঠিক আছে এটা ফাদাৰৰ ৰেছপনচিবিলিটিৰ কথা কৈছে son মানে ল'ৰা এটা কি পুতেক এটাক should be lovingly reared up তাক ডাঙৰ কৰিব লাগে to his fourth year একদম মৰম দিব লাগে যেতিয়ালৈ 4 বছৰীয়া নহয় should be educated till he is 16 16 বছৰ নোহোৱালৈকে তাক education is must তাৰে পিছতো education দিব পাৰে কিন্তু 16 বছৰ নোহোৱালৈকে education দিবই লাগিব বা দিয়াটো খুব ভাল বুলি কৈছে অন্তত 16 বছৰলৈকে তাক পঢ়ুৱাব লাগিব ৰাইট তাৰ পিছত কি কৈছে he should be employed in some work কেতিয়া in 20s যেতিয়া তাৰ বয়স 20 বছৰ হয় তেতিয়া সি কিবা এটা কাম কৰা উচিত নিজৰ কাৰণে লাগিলে পঢ়া শুনাও কৰি আছে কিন্তু কাম এটাও কৰি আছে নিজৰ পইচাখিনি নিজে উপাৰ্জন কৰি আছে he should be employed in some work he should then be treated affectionately তাৰ পিছত তাক মৰমেৰে ট্ৰিট কৰিব লাগে কেনেকে by his father as his equal নিজৰ সমনীয়া বা বন্ধুৰ নিচিনাকে ট্ৰিট কৰিব লাগে এজন দেউতাকে এজন ল'ৰাক কেতিয়া যেতিয়া সি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে বা যেতিয়া সি নিজে নিজৰ দায়িত্ব ল'ব পৰা হয় ঠিক আছে exactly in the same manner আৰু ঠিক একে ধৰণে the daughter should be brought up and should be educated with the greatest care এজনী ছোৱালীকো এজনী জীয়ৰীকো কি কৰিব লাগে তেনেকেই যিমান পাৰি সিমান যত্ন সহকাৰে ডাঙৰ দীঘল কৰিব লাগে আৰু পঢ়া শুনা দিব লাগে আৰু and when she marries আৰু যেতিয়া তাই বিয়া কৰায় কোনোবা এজন মানুহক the father ought to give her jewels and wealth আৰু তেতিয়া দেউতাকে সেই ছোৱালীজনীকো কিছু হলেও কি অলংকাৰ বা সম্পত্তি এইবিলাক দি দিয়া উচিত কিয় কাৰণ ল'ৰাজনৰ যদি সেই পিতৃ মাতৃৰ সম্পত্তিখিনিৰ ওপৰত অধিকাৰ আছে এজনী ছোৱালীৰো বা এজনী জীয়ৰীৰো সেইখিনিৰ ওপৰত অধিকাৰ আছে গতিকে this is all about কি a relation between a father and a son and a father and a daughter and it teaches us the lesson of equality and also the responsibilities of becoming a father ঠিক আছে কোৱেশ্চনটো কি আছে চাই লওঁ the above passage seems to argue that কোনটো কথা আৰ্গিউ কৰিছে যে কোনটো আৰ্গুমেন্ট আগবঢ়াইছে তৰ্কটো কি অপশন এ there is no need of showing love to the son once he is 4 years old এইটো কথা কৈছে নেকি যে যেতিয়া ল'ৰাজন 4 বছৰ হৈ যায় তেতিয়া তাৰ পিছত আৰু তাক কোনো মৰম কৰাৰ দৰকাৰ নাই কৈছে নেকি নাই কোৱা this is not the argument the girl child should be given equal right to education as the male child কৈছে নে এইটো কথা কৈছে কিন্তু ইকুৱেল ৰাইটস বা তেনেকুৱা জাতীয় কথা আৰ্গিউ কৰা নাই still we will get back to the point তাৰ পিছত দিছে it is the responsibility of the father to give her wealth at the time of marriage without caring for her education যে শিক্ষাৰ কথা চিন্তা নকৰি গোটেই সম্পত্তিখিনি দি দিয়াটো ভাল নেকি সেইটো কথাও কোৱা নাই তাৰ পিছত কি কৈছে when the son is in his 20s he should discontinue his education এটোও কোৱা নাই so বাকি যিকেইটা আৰ্গুমেন্ট পালো আমি একেটা আৰ্গুমেন্ট ভ্যালিড নহয় বা একেটা আৰ্গুমেন্ট ইমান ষ্ট্ৰং নহয় কোনটো ষ্ট্ৰং the girl child should be given equal right to education as the male child সেইটো কথাহে strong point ঠিক আছে বাকিখিনি ইমান strong point নহয় গতিকে I hope option B will be the right answer yes it is option B is the right answer the girl child should be given equal right to education as the male child আৰু explanation to এইটো এটা passage states that daughters should be brought up and educated with the greatest care the same as sons so it supports equal educational rights গতিকে কি পঢ়া শুনাৰ কথাও কৈছিলে greatest care বুলি গতিকে ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত ইকুৱেলি যিখিনি আমি ট্ৰিট কৰিব লাগে সেইটো কথাকে বুজোৱা হৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত they should be treated equally আৰু কি their education is must as a father it is the responsibility of a father to give both her son and her daughter equal amount of equal quality education ঠিক আছে সেইটোৱে কৈছে
তাৰে পিছৰ প্যাসেজটোৰ ফালে যাম বিফোৰ আনসাৰিং কোয়েশ্চন নম্বৰ 76 প্যাসেজটোত কি দিয়া আছে all sources of energy upon which industry depends are wasted when they are employed and the industry is expanding them at a continually increasing rate. All sources of energy শক্তিৰ উৎসবিলাক কি কৰা হৈছে upon which industry depends যিবোৰ উৎসৰ ওপৰত এটা ইণ্ডাষ্ট্ৰি বা এটা কল কাৰখানাই ডিপেণ্ড কৰে বা চলি থাকে are wasted when they are employed and the industry is expanding them at a continually increasing rate. যেতিয়া সেইবোৰ এমপ্লয়েড বা ইউজ কৰা হৈ যায় ইউজ কৰাৰ পিছত সিহঁতক পেলাই দিয়া হয় ৱেষ্টেড আৰু ইণ্ডাষ্ট্ৰিয়ে কি কৰি আছে ইজ এক্সপেণ্ডিং সিহঁতক কি কৰি আছে খৰতকীয়াভাৱে খৰচ কৰি আছে দেম এটা কণ্টিনিউৱেলি ইনক্ৰিজিং ৰেট যে সিহঁতৰ যিবোৰ দ্ৰব্য বা যিবোৰ সামগ্ৰী আমাৰ ইণ্ডাষ্ট্ৰি বিলাকে ইউজ কৰে সেইবোৰৰ ৰেটটো গ্ৰেজুৱেলি বাঢ়ি গৈ আছে কণ্টিনিউৱেলি বাঢ়ি আছে আৰু সিহঁতক ব্যৱহাৰ হোৱাৰ পিছত পেলাই দিয়া যায় অলৰেডি কোল হেজ বিন লাৰ্জলি ৰিপ্লেচড বাই অইল কয়লাক কিহে ৰিপ্লেচ কৰিলে তেলে পেট্ৰলিয়াম বা তেনেকুৱা অইল বিলাকে ৰিপ্লেচ কৰিলে এণ্ড অইল ইজ ইউজ being used up so that the east and the west alike conceive it necessary to their own prosperity to destroy the industry of the other গতিকে কি হৈ আছে oil is being used up so that তেল এই কাৰণে ব্যৱহাৰ কৰা হৈ আছে যাতে কি so that the east and the west alike conceive it necessary to their own prosperity to destroy the industry of the other ইষ্ট আৰু ৱেষ্টৰ চব মানুহে কি এটাই আনটোৰ ইণ্ডাষ্ট্ৰি বৰবাদ কৰিম বুলি লাগি গৈছে মানে তেলটো তেনেকে ব্যৱহাৰ হৈছে এণ্ড হোৱাট ইজ ট্ৰু অফ অইল ইজ ট্ৰু অফ আদাৰ নেচাৰেল ৰিচোৰ্চেছ আৰু যিটো বস্তু তেলৰ ক্ষেত্ৰত সঁচা সেইটো বাকী প্ৰাকৃতিক সম্পদ বিলাকৰ ক্ষেত্ৰতো সঁচা হৈছে যে পাবলে নাই আৰু যিয়ে পায় তাকে লাগে তাৰমানে ঠিক আছে আমাক যিমান পাৰি নেচাৰেল ৰিচোৰ্চেছ লাগে কিহৰ কাৰণে so that we can run our industries যাতে আমি ইণ্ডাষ্ট্ৰিজ চলাব পাৰো ঠিক আছে তাৰপিছত কি এভৰি ডে মেনি ইউনিটছ অফ ফৰেষ্ট আৰ টাৰ্ন ইনটু নিউজ পেপাৰ বহুত ইউনিট ফৰেষ্টৰ বহুত ইউনিট কি কৰা হয় নিউজ পেপাৰ কাৰণ আপোনালোকে জানে যিহেতু কাগজ বিলাক ক'ৰ পৰা বনোৱা যায় গছ বা বাঁহৰ পৰা বনোৱা যায় গতিকে নিউজ পেপাৰ হৈ যায় বাট দেয়াৰ আৰ নো নন প্ৰচেছেছ বাই উইচ নিউজ পেপাৰ কেন বি টাৰ্ন ইনটু ফৰেষ্ট গতিকে কি নিউজ পেপাৰৰ পৰা ফৰেষ্ট হ'ব নোৱাৰে এটা ৰিভাৰ্ছ প্ৰচেছ নাই ইণ্ডাষ্ট্ৰিজ যিবিলাক ইণ্ডাষ্ট্ৰিজ গ্ৰ' হৈ আছে কিহৰ ওপৰত বেছ কৰি হৈ আছে নেচাৰেল ৰিচোৰ্চেছ এদিন কিন্তু শেষ হৈ যাব পেট্ৰলিয়ামৰ পৰা কি কৰিছে খাৰুৱা তেলৰ পৰা পেট্ৰল ডিজেল যি বনিছে কেৰাচিন বনিছে আন কিবা বনিছে মিঠাতেলটো নহয় কাৰণ এইটো মাষ্টাৰ্ড অইল সৰিয়হৰ খেতিৰ পৰা হয় তাৰ বাহিৰৰ যিবোৰ নেচাৰেল ৰিচোৰ্চেছ কি হৈ আছে গ্ৰেজুৱেলি আমি ৰিচোৰ্চেছ যিমান ইউজ কৰি আছো আমাৰ আউটকাম বেলেগ বেলেগ হৈ আছে কিন্তু উল্টা প্ৰচেছটো হোৱা নাই ৰাইট ডিজেল আমি ক'ৰবাৰ পৰা উৎপন্ন কৰি তাৰ পৰা এক্সট্ৰাকে আকৌ পেট্ৰলিয়াম বনাব পৰা নাই কাৰেণ্টটো এটা বেলেগ বস্তু তাৰ বাহিৰৰ যিবোৰ বস্তু এতিয়া গছ কাটি পেলাই আমি জুই হলা বাকচ বনাই আছো গছ কাটি পেলাই কাগজ প্ৰডিউচ কৰি আছো কিন্তু আমাৰ হাতত এনেকুৱা কোনো ফেক্টৰী বা আমাৰ হাতত এনেকুৱা কোনো ইণ্ডাষ্ট্ৰি কোনো টেকনলজি নাই যিটোৰ দ্বাৰা নিউজ পেপাৰ বা ৱেষ্ট হৈ যোৱা নিউজ পেপাৰখিনিক আমি আনি গছ বনাব পাৰো বা উই কেন টাৰ্ণ দেম ইনটু ফৰেষ্টছ গতিকে তেনেকুৱা কোনো বস্তু নাই আমাৰ যিবোৰ এনাৰ্জিৰ চ'ৰ্চ আছে গ্ৰেজুৱেলি কি কৰি গৈ আছো আমি ৱেষ্ট কৰি গৈ আছো আমাক সেইটো কথাই কোৱা হৈছে ৰাইট চ' কুৱেশ্যনৰ ফালে গৈছো দ্য পেছেজ ইজ বেছড অন দ্য লজিক ডেট পেছেজৰ লজিকটো কি কি যুক্তি আগবঢ়াইছে অপশ্যন এ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অট'মেটিকেলি লিডছ টু ডিপ্লেশ্যন অফ অল দ্য চ'ৰ্চেছ অফ এনাৰ্জি যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনে কি কৰি আছে যিমান চ'ৰ্চেছ অফ এনাৰ্জি আছে সেইবোৰ লাহে লাহে নাইকিয়া কৰি গৈ আছে অপশ্যন বি কি কৈছে কোল ইজ দি অনলি চ'ৰ্চ অফ এনাৰ্জি ডেট ইজ নেভাৰ লাইকলি টু বি এক্সস্টেড কোল ইজ দি অনলি চ'ৰ্চ অফ এনাৰ্জি কোলটো এটা এনেকুৱা শক্তিৰ উৎস যিটো কেতিয়াও শেষ হৈ নাযায় বুলি কৈছে অপশ্যন চি কি কৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন ইজ দি অনলি বণ্ডিং ফেক্টৰ বিটুইন দ্য ইষ্ট এণ্ড দ্য ৱেষ্ট যে প্ৰাচ্য আৰু পাশ্চাত্যৰ দেশবোৰৰ মাজত এটাই বণ্ডিং ফেক্টৰ আছে সেইটো হ'ল কি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন that has never been mentioned in the passage গতিকে that is not right forest turn into newspaper and vice versa বোলে যেনেকে ফৰেষ্টৰ পৰা নিউজ পেপাৰ বনাব পাৰি ভাইচ ভাৰ্চা মানে কি তাৰে উল্টাটো যে নিউজ পেপাৰৰ পৰাও ফৰেষ্ট বনাব পাৰি নহয় দিছ ইজ ৰং ষ্টেটমেণ্ট দিছ ইজ ৰং আইডাৰ চ' কোনটো ষ্টেটমেণ্ট সঁচা যিটো নম্বৰ ওৱানত যিটো দিয়া আছিলে এ যিটো ষ্টেটমেণ্ট দিয়া আছে আই থিংক দেট ইজ ট্ৰু য়েছ ইট ইজ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ কিয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অট'মেটিকেলি লিডছ টু ডিফ্লেশ্যন of all sources of energy explanation there is an explanation let's look at it it talks about wasting all energy sources due to rising industrial demands and mentions the depletion of coal oil and forests the passage warns against how industry rapidly uses up resources আমাক এইটোৱে warn কৰিছে যে আমাৰ ইণ্ডাষ্ট্ৰি বিলাক ইণ্ডাষ্ট্ৰি গ্ৰ' হোৱাটো এটা কি ডিমাণ্ড অফ টাইম ডিমাণ্ড অফ কিহৰ কাৰণে আমাৰ মানুহক আৰ্ণ কৰাৰ চ'ৰ্চেছে লাগে আমি পইচা ইনকাম কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰিজ খোলো ৰাইট আমি
দেশৰ ইকনমি গ্ৰ' কৰিবৰ কাৰণে বেলেগ বেলেগ ইণ্ডাষ্ট্ৰিজ খোলো, কিন্তু কি কৰি আছো আমি নেচাৰেল ৰিচোৰ্চেছ বিলাক ব্যয় কৰি গৈ আছো। কিন্তু by no means we can regain all those resources, or by no means we can reform those natural resources from the waste materials that which are produced by industries. আমি সেই ইণ্ডাষ্ট্ৰিজ বিলাকে প্ৰডিউচ কৰা নেচাৰেল ইণ্ডাষ্ট্ৰিজ বিলাকে প্ৰডিউচ কৰা যিবোৰ ৱেষ্ট আছে, সেই ৱেষ্ট মেটেৰিয়েলছ বিলাকৰ পৰা ৰিগেইন কৰিব নোৱাৰো, মানে নৱীকৰণযোগ্য নহয়, ৰিনিউৱেবল এনাৰ্জিজ নহয়। ঠিক আছে, এইটোকে কৈছে। So that is why that is the answer. Now, before answering question number 77, let us go through this passage. Cultivated people are like drop of ink in the ocean. Drop of ink in the ocean মানে কি? একেবাৰে কম পৰিমাণৰ এপাচি শাকত এটি জালুক, মানে সাগৰত এটোপাল চিয়াহী পৰিলে কি হ'ব? আমি গমেই নাপাম, সাগৰৰ পানী এনেও নীলা চিয়াহী এটুপি যদি তাত পৰে কাউণ্ট হ'ব নে? নহ'ব। They mix easily and even genuinely with other drops. আন ড্ৰপৰ সৈতে ইজিলি মিক্স হৈ যায়। For those exclusive days are over when cultivated people make only cultivated friends. কাৰণ এতিয়া সেই দিন নাই যেতিয়া কাল্টিভেটেড মানুহে অকল কাল্টিভেটেড মানুহক ফ্ৰেণ্ড বনাইছিল, and become tongue tied or terror struck in the presence of anyone whose makeup is different from their own. গতিকে বেলেগ মানুহৰ উপস্থিতিত তেওঁলোক একদম মানে ষ্ট্ৰাক হৈ যায়। গতিকে তেনেকুৱা কোনো কথা নাই। So culture, thank goodness, is no longer a social asset. It can no longer be employed either as a barrier against the mob or as a ladder into aristocracy. গতিকে কালচাৰটো মানুহৰ এতিয়া এনেকুৱা নহয় যে এইটো কাৰণে ভগৱানক ধন্যবাদ বুলি কোৱা হৈছে যে কালচাৰটো মানুহৰ সংস্কৃতিটো এনেকুৱা এটা বস্তু হৈ থকা নাই, is no longer a social asset. It can no longer be employed either as a barrier. ইয়াক বেৰিয়াৰ হিচাপে কি মানুহৰ মাজত মানুহে মানুহক লগ পোৱাৰ ক্ষেত্ৰত ই বেৰিয়াৰ বা বাধাৰ সৃষ্টি কৰিব নোৱাৰে against the mob, or as a ladder into aristocracy, বা এৰিষ্টক্ৰেচিৰ ফালে যোৱা বগাই যোৱা এডাল জখলাও হ'ব নোৱাৰে বুলি কৈছে। চ' কালচাৰ এতিয়া কি হৈ গ'ল? মিক্সড আপ হৈ গ'ল। ড্ৰপ অফ ইংক ইন দি অ'চন, এতিয়া এনেকুৱা হৈ গ'ল যে সাগৰত এটোপাল চিয়াহী পেলাই দিয়াৰ নিচিনা হয়, যে সাগৰৰ পানী এনেও নীলাই দেখি চিয়াহী এটো পৰিলে কি হৈ যায় গম নাপায়, ধুনীয়াকে মিক্স হৈ যায়। চ' তেনেকুৱা বস্তুটো কৈছে। আগৰ দিনত কি আছিল? আগৰ দিনত সেই বস্তুটো নাছিল। কালচাৰেলি মানুহে বেলেগৰ লগত কিবা এটা বস্তু শ্বেয়াৰ কৰিবলৈ বা ইনভলভ হ'বলৈ অলপ টান পাইছিল, ৰাইট? So there will be a few arguments regarding the question. ঠিক আছে, which of the following can be ascertained from the above passage? ওপৰত দিয়া প্যাসেজটোৰ পৰা কোনটো কথা নিৰূপণ কৰিব পাৰি বা নিৰ্ণয় কৰিব পাৰি? Option A, there are plenty of cultivated people who can easily mix up with people from other background. যে বহুত এনেকুৱা কাল্টিভেটেড পিপল আছে বুলি কৈছে যিখিনিয়ে সহজে আন বেকগ্ৰাউণ্ডৰ মানুহৰ লগত মিক্স হৈ যাব পাৰে বুলি কৈছে। আকৌ বি কৈছে cultivated people are always expected to associate with cultivated people only. এইটো that is an old idea, very old school idea, যে cultivated people বিলাক কি সদায় cultivated মানুহৰ লগতে associate হোৱাটো expect কৰা যায় বুলি কৈছে। অপশ্যন চি কৈছে culture today can no longer be used as a barrier against the mob or as a ladder into aristocracy. যে আজিকালিৰ দিনত কালচাৰটো কি নহয় বুলি কৈছে, can no longer be used as a barrier against the mob. যে মানুহৰ লগত সন্মিহলি হোৱাৰ এটা বেৰিয়াৰ নহয়, বাধা নহয়, or as a ladder into aristocracy, বা এৰিষ্টক্ৰেচিৰ এটা জখলাও নহয়। আৰু কি কৈছে? কালচাৰ ইজ a social asset meant only for a select few. যে কালচাৰটো অকল কেইজনমান মানুহৰ কাৰণে social asset নেকি বুলি কৈছে। So কোনটো statement টু? Let us look at it. Option C যিটো দিয়া হৈছে, culture today can no longer be used as a barrier against the mob or as a ladder into aristocracy. এইটোহে সঁচা। কিয়? There is an explanation. Let's look at it. The key idea is that culture is no longer a social asset used to exclude or climb social. Cultivated people now mix easily, indicating cultural কি elitism has faded. যেটো cultural elitism আছিল, যে কালচাৰেলি এইখিনি মানুহ ৰিচ, এইখিনি মানুহে বেলেগৰ লগত কথা নাপাতে, সেই যিটো বস্তু আছিল এতিয়া সেই বস্তুটো গ্ৰেজুৱেলি নাইকিয়া হৈ গ'ল। গতিকে পিপল মিক্স আপ ভেৰি ইজিলি নাও এ ডেইজ। গতিকে মিক্সিং the way people are mixed up is compared to a drop of ink in the ocean, because that remains blue, that is mixed up very easily, and you will no longer be able to recognize which is the drop that you put into it. ঠিক আছে, সেইটো কথাকে কৈছে, সেইটোৰ লগত সেইকাৰণে তুলনা কৰা হৈছে। So এইটো আমাৰ আনসাৰ। ইয়াৰে পিছৰ প্যাসেজটোৰ ফালে যাম before answering the question number 78. ঠিক আছে, প্যাসেজটোৱে কি কৈছে? It must be admitted at once that certain branches of science are almost close to the amateur. In chemistry, for example, on human anatomy, the would-be researchers must not only master a great deal of knowledge,
But what is far more serious and indeed almost impossible outside the laboratory, a great deal of technique. The reason for this is fairly simple. Reason এটা দিয়া হৈছে ডেফিনেটলি আমি আৰু এটা প্যাৰাগ্ৰাফ চাগে পাম পঢ়িবলৈ কি কোৱা হৈছে ইট মাষ্ট বি এডমিটেড যে এইটো কথা আমি মানি ল'বই লাগিব at once that certain branches of science are almost close to the amateur. কিছুমান বিজ্ঞানৰ শাখা কিছুমান আছে যিবোৰ প্ৰাৰম্ভিক মানুহৰ কাৰণে নহয় এমেচাৰ খিনিৰ কাৰণে নহয় প্ৰফেশনেল মানুহৰ কাৰণেহে ইন কেমিষ্ট্ৰি মানে ৰসায়ন বিজ্ঞান তাতে কি কোৱা হৈছে উদাহৰণস্বৰূপে অন হিউমেন এনাটমি মানুহৰ ক্ষেত্ৰত কি the would be researchers যিবোৰ মানুহ গৱেষক হ'লহেঁতেন must not only master a great deal of knowledge তেওঁলোকৰ কেৱল এসোপামান জ্ঞান থাকিলেই নহব but what is far more serious তাতকে দৰকাৰী কথাটো হ'ল যে কি and indeed almost impossible outside the laboratory a great deal of technique যে লেবৰেটৰীৰ বাহিৰত ৰসায়ন বিজ্ঞান বা কেমিষ্ট্ৰি ডেভেলপ কৰাটো বহুত মানুহৰ কাৰণে অলমোষ্ট ইম্পচিবল কৈছে প্ৰায় অসম্ভৱ the reason for this is fairly simple আৰু তাৰে কাৰণটো একেবাৰে সাধাৰণ বুলি কৈছে কিয় there are only 90 known kinds of atom যে আমি পৰমাণুৰ অকল কেই ধৰণৰ বস্তু জানো 90টা পৰমাণু বা 90টা এলিমেন্ট আমি জানো and only two main types of human body মানুহৰ only দুটা main types আছে সেইখিনিয়ে জানো আমি each except half a dozen excessively rare types atom has been very extensively studied আৰু গোটেইখিনি কথা বহুত ভালকে পঢ়া হৈছে but several hundred thousand different species of insect and several million different stars are known and very little indeed is known in detail about most of them while all would repay study গতিকে কিহৰ কথা কৈছে যে আমি বহুত শ জীৱ জন্তুৰ জাতি বা প্ৰজাতিৰ বিষয়ে জানো লগতে বহুত মিলিয়ন ডিফাৰেন্ট ষ্টাৰ্ছৰ বিষয়ে জানো যে গ্ৰহ নক্ষত্ৰৰ কথাও বহুত জানো এণ্ড ভেৰি লিটল ইনডেড ইজ নোন ইন ডিটেইল এবাউট মোষ্ট অফ দেম কিন্তু তাৰে বেছিখিনিৰ বিষয়ে আমি একেবাৰেই কমকে জানো আমি বহুত তৰা বা বহুত গ্ৰহ নক্ষত্ৰৰ কথা জানো কিন্তু বেছিখিনি গ্ৰহ নক্ষত্ৰৰ বিষয়ে আমি বহুত কম জানো তাৰমানে ঠিক আছে আমি যি বস্তু বিষয়ত জানো সেই বিষয়টো বহুত কিন্তু সেই বিষয়টোৰ বিষয়ে আমাৰ কিমান নলেজ আছে দ্যাট ইজ ভেৰি লিটল বহুত কম বুলি কৈছে while all would repay study গতিকে গোটেইখিনিৰ কাৰণে আৰু বেছি অধ্যয়নৰ প্ৰয়োজন গতিকে সেই সিমানখিনি অধ্যয়ন পাৰচেজ কৰিব নোৱাৰাৰ কাৰণে কি হৈ যায় beyond a limitation after a certain limit science is not for everyone বা science is not everyone's cup of tea ঠিক আছে after that certain limit সেইকাৰণে question number 78 ত কি সুধিছে চাও which among the following is the most logical and rational assumption that can be made from the above passage ওপৰৰ প্যাসেজটো পঢ়ি কোনটো আটাইতকৈ বেছি লজিক্যাল assumption আছে সেইটো চাব দিছে there is a great deal of things to know for a researcher beyond the laboratory experience কেৱল ল্যাবৰেটৰী বা কেমিষ্ট্ৰি এটা ল্যাবত আমি যিখিনি পৰীক্ষা নিৰীক্ষা কৰো সেইখিনিয়ে নহয় তাৰে বাহিৰেও এনেকুৱা বহুতো বস্তু আছে যিখিনি এজন ৰিসাৰ্চাৰে বা এজন গৱেষকে জনা উচিত yes এটো হয় আৰু কি কৈছে the researcher can learn only from laboratory experiments কেৱল যদি laboratory experiments পৰাই জানিলে হেতেন সব তাতে ঘুমাই থাকিলেতেন কেমিষ্ট হৈ গলেতেন ৰাইট তাৰ পিছত কি কৈছে chemistry is the best branch of science যে কেমিষ্ট্ৰি এই বিজ্ঞানৰ আটাইতকৈ উত্তম শাখা বুলি কৈছে ৰসায়ন বিজ্ঞান কেইটা আছে শাখা জীৱ বিজ্ঞান পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান হয়নে এটো নহয় কাৰণ কিয় বিজ্ঞানৰ গোটেইকেইটা শাখা সমানে ইম্পৰ্টেন্ট in order to understand human body the researcher must also know the other species কি মানুহৰ বডিটো জানিবৰ কাৰণে ৰিসাৰ্চাৰ জনে আন প্ৰজাতি বিলাককো জানিব লাগিব বুলি কৈছে হয় নেকি তেনেকুৱা কোনো কথা মেনশন কৰা নাই গতিকে কি অপচন এ যেটো দিছে most probably that is the answer yes option A is the right answer why there is a great deal of things to know for a researcher beyond the laboratory experiments laboratoryত কৰা experiment বা তাতে কৰা পৰীক্ষা নিৰীক্ষাবোৰৰ বাহিৰেও এজন গৱেষক বা এজন বিজ্ঞানী হ'বৰ কাৰণে জানিবলগীয়া কথাৰ ভঁৰালটো অপৰিসীম আৰু বহুত আছে জানিবলগীয়া কথা so here is an explanation let's look at it the passage says certain sciences like chemistry need lab skills but fields like entomology in which we study about insects and astronomy in which we study about stars and planets and all those are open to study with minimal equipments গতিকে সায়েন্সৰ কিছুমান বিভাগ আছে যেনে কেমিষ্ট্ৰি আমাৰ ল্যাব আছে কিন্তু এন্টোমোলজি যেটোত আমি কিহৰ বিষয়ে পঢ়ো ইনসেক্টছৰ বিষয়ে পঢ়ো বায়োলজি বহুত প্ৰজাতিৰ কথা ক'লে বহুত প্ল্যানেটছৰ কথা ক'লে দ্যাট ইজ ইনক্লুডেড টু এস্ট্ৰোনমি এইবোৰত কি আছে ষ্টাডি কৰিবলগীয়া বহুত আছে কিন্তু ইকুইপমেন্টছ বহুত কম আছে হয় মই যদি গ্ৰহ নক্ষত্ৰৰ বিষয়ে পঢ়িব পাৰো মই পোনছাতে স্পেচত যাব পাৰিম
নোৱাৰো কিন্তু যদি মই পঢ়িব বিচাৰো কি আছে মোৰ হাতত ৰিসোৰ্সেস বহুত কম আছে মোৰ হাতত অকল পেৰিস্কোপ ডালি দি একো কাম নহয় ৰাইট সো ৰিসাৰ্চ ইজন্ট লিমিটেড টু ল্যাবস গতিকে ৰিসাৰ্চবোৰ কেৱল ল্যাবতে লিমিটেড হৈ নাথাকে মাছ কেন বি এক্সপ্লোৰড আউটসাইড এজ ৱেল আৰু বহুত বস্তু কি তাৰে বাহিৰতো এক্সপ্লোৰ কৰিবলগীয়া থাকে আৰু কৰিবলগীয়া হয় সেইটো কথাকে ইয়াতে কোৱা হৈছে সো হিয়াৰ ইজ দি আনসাৰ এণ্ড এক্সপ্লেনেশ্যন ফৰ কোৱেশ্চন নম্বৰ 78 let us move on to the next question number 79 but before answering that question we need to go through this passage as well গতিকে এইটো এবাৰ পঢ়ি লৈছো we are all aware of certain remarkable discoveries in the medical sciences for instance we know about the discovery of vaccines we can appreciate the prevention of such diseases as smallpox and polio we also know that about many common antibiotics the knowledge that we can control the spread of syphilis with penicillin and tuberculosis with isoniazid is somewhat comforting. We could, in fact, become lulled into the belief that infectious diseases no longer pose a threat. This, of course, is not true, and recent reports in newspapers and medical journals remind us of the various and sometimes new threats of infectious diseases. এতিয়া এটা কথা কৈছে আমি বহুতো ৰিমাৰ্কেবল ডিস্কভাৰিজৰ কথা জানো মেডিকেল সায়েন্সৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আমি বহুতো আৱিষ্কাৰৰ কথা জানো পেনিচিলিনৰ কথা জানো বাকি টিউবাৰকিউলোসিস এতিয়া টিবিৰ যি হেৰি আছে ডট সেই বিষয়ে জানো ডটছটো তাৰ বিষয়ে জানো ৰাইট আমি বহুতো মেডিকেল ডিস্কভারিৰ বিষয়ে জানো ফৰ ইনস্টেন্স উদাহৰণ হিচাপে কি উই নো এবাউট দ্য ডিস্কভারি অফ ভ্যাকচিনস আমি টিকাৰ আৱিষ্কাৰৰ চিটা যে দিয়ে মানুহক টিকা দিয়ে তাৰে ডিস্কভারিৰ বিষয়ে জানো we can appreciate the prevention of such diseases as smallpox and polio যে smallpox যেটো বৰ আই বুলি কয় বৰ আই polio এবিলাকৰ ৰোধৰ কাৰণে যেটো ইফেক্ট যেটো এফৰ্ট দিয়া হৈছে সেইটো আমি প্ৰশংসা কৰিব পাৰো এপ্ৰিচিয়েট কৰিব পাৰো we also know about many common antibiotics আমি বহুতো common antibiotics ৰ কথাও জানো the knowledge that we can control the spread of syphilis with penicillin and tuberculosis with isoniazid বুলি কৈছে এইটো টিউবাৰকিউলোসিছৰ কি হয় দৰব এইকেইটা যে তেনেকে যে কন্ট্ৰোল কৰিব পাৰি ইজ somewhat comforting যে সেই বস্তুটো এতিয়া কি কিছু ক্ষেত্ৰত হেতু কমফৰ্টিং আমাক সেই বস্তুটোৱে কি কৰে মনত অলপ সন্তোষ দিয়ে আমি অলপ আৰাম পাও we could in fact become lulled into the belief that infectious diseases no longer pose a threat যে আমি এটো বিশ্বাসও কৰি লব পাৰো যে যিবোৰ সংক্ৰামক ৰোগ আছে infectious disease বিয়পি যায় এঠাইৰ পৰা আনঠাইলে বিয়পে এটা অৰ্গেনৰ পৰা আনটো অৰ্গেনলে আৰু নতুবা এজন মানুহৰ পৰা আন এজন মানুহলে ট্ৰান্সমিটো হ'ব পাৰে সেইবোৰ এতিয়া এটা ভয়ৰ কাৰণ নহয় this of course is not true কিন্তু এই কথাটো সঁচা নহয় and recent reports in newspaper and medical journals remind us of the various and sometimes new threats of infectious diseases যে newspaper আৰু medical journal বিলাকে আমাক কি ৰিমাইন্ড কৰি দিয়ে যে এতিয়াও বহুতো এনেকুৱা আৰু কিছুমান নতুন বেমাৰ আছে যিবোৰ threats of infectious diseases যিবোৰ সংক্ৰামক ৰোগৰ কাৰণ বা সংক্ৰামক ৰোগ হ'ব পৰা কিছুমান নতুন নতুন সম্ভাৱনীয়তা ক্যাৰি কৰি থকা কিছুমান নতুন থ্ৰেটস যিবোৰৰ বিষয়ে আমি অলৰেডি নাজানো সেইবোৰৰ কথাও আজিকালি পাবলিশ হৈ আছে বুলি কৈছে সো ইয়াৰ মেইন আইডিয়াটো কি question number 79 ত হৈছে which among the following is the most crucial message conveyed by the above passage কোনটো আটাইতকৈ বেছি crucial message বুলি কৈছে সুধিছে option A medical science is capable to control any sort of infectious diseases হয় নেকি নহয় any sort of infectious disease আমি control কৰিব নোৱাৰো we are not capable enough that much as of now তাৰ পিছত কি কৈছে common antibiotics can control the spread of infectious diseases যিকোনো common antibiotic infectious diseaseৰ spread টো কি ৰখাব পাৰে নোৱাৰে it is established that infectious diseases no longer pose a threat যে এই কথাষাৰ এতিয়া প্ৰতিষ্ঠা হৈ গৈছে বা মানুহে এই কথাষাৰ জানিব লৈছে যে কি যিবোৰ infectious disease সেইবোৰে এতিয়া মানুহক ভয় নোখোৱায় বা সেইবোৰ ভয়ৰ কাৰণ হৈ থকা নাই বুলি কৈছে now option D কৈছে we are to be always ready for new threats of infectious diseases yes D টো যেটো কথাহে কৈছে এই কথাষাৰহে হয় যে মেডিকেল জাৰ্নেল বা নিউজ পেপাৰত কি হৈছে এনেকুৱা কিছুমান ইনফেকচিয়াছ ডিজিজৰ কথা কোৱা হৈছে যিবোৰৰ বহুতখিনি বহু ক্ষেত্ৰতে নতুন যে আমি এইবোৰৰ কথা আগতে জনাই নাছিলো এতিয়া আমাৰ এনেকুৱা লাগিছে যে নতুন থ্ৰেটস আছে ইনফেকচিয়াছ ডিজিজ হিচাপে ঠিক আছে গতিকে
যিটো statement did দিয়া হৈছিলে most proper এই statementটো যেনে লাগিছে let's look at the answer yes D is the right answer কিয় we are to be always ready for new threats of infectious diseases যে সংক্ৰামক ৰোগৰ ক্ষেত্ৰত আমাৰ নতুন নতুন ভাবুকি কিছুমান আহিব পাৰে আৰু we should be ready for all of them. It is an explanation. Let's look at it. The passage highlights medical advances like vaccines and antibiotics. Medical advances কিছুমান highlight কৰিছে vaccines আৰু antibioticsৰ নিচিনা যেনে টিবি হলে টিউবাৰকিউলোচিছৰ কাৰণে কি এন্টিবায়োটিক্স আছে বা জ্বৰৰ সময়ত কি আমাৰ স্মল পক্সৰ কাৰণে কি আছে সেই গোটেইখিনি বস্তু হাইলাইট কৰিছে কিন্তু কি বাট warns against কি complacency noting that infectious diseases still pose new and recurring threats আৰু নতুন নতুন কিছুমান threats ওলাই আছে যিখিনি বস্তু এতিয়া কি নতুন ভাইৰাছ এটা COVID-19 নতুনকে ডিসকভাৰ হৈছিল তাৰে আকৌ নতুন নতুন ভেৰিয়েন্টস ওলাই আছে আকৌ তাতকেও নতুন কিবা হয়তো আহিব therefore the key message is the need for continued vigilance এই vigilance টো যেটো আমি কন্টিনিউ কৰি আছো যে আৱিষ্কাৰ কৰি আছো চিটা কিবা কিবি ভ্যাকচিন এইবিলাক যে কৰি আছো এই বস্তুটো that should be continued ঠিক আছে for a longer point of time for a longer period of time ঠিক আছে এটুকে কোৱা হল next passage টোৰ ফালে আগবাঢ়িছো and question number 80 will be the last question that we are going to discuss today আমি passage টো পঢ়ি লম when our childhood has passed and appears to us fascinating because of having away far we often dwell upon our old remembrances and try to visualize the pictures of childhood through our mental gaze then we feel surprised to know how little we remember about our early days. They are gone away so far from us without leaving any print behind them. Everything appears to be so dim, and our efforts to recollect the events of our childhood do not succeed. যেতিয়া শিশু কালটো পাৰ হৈ যায় আমি তাৰে পিছতহে আৱিষ্কাৰ কৰো যে আমি কিমান কি বস্তু এৰি থৈ আহিলো কিমান বস্তু আছিলে চাইল্ডহুডত যে মই যদি 14 বছৰ বয়সলৈ শিশু হৈ আছিলো বা 10 বছৰ বয়সলৈ শিশু হৈ আছিলো 10 বছৰ এটা ধেমালি সময় নহয় কিন্তু সেই 10টা বছৰৰ প্ৰতিটো দিনত কি কি হৈছিল আই নো লংগাৰ ৰিমেম্বাৰ মোৰ 10 বছৰৰ জন্মদিনটোত কি হৈছিল মোৰ আজি মনত নাই ৰাইট 11 বছৰতে কি হৈছিল আজি মনত নাই কিন্তু এটা এটা পাৰ্টিকুলাৰ মোমেন্ট হয়তো মনত আছে যে অমুক দিনা অমুক হৈছিল সেই দিনটোত অমুকখিনি হৈছিল গতিকে কি কৈছে when our childhood has passed যেতিয়া শিশু দিনটো পাৰ হৈ গল and appears to us fascinating আৰু সেই বস্তুটো আমাৰ কাৰণে খুব ভাল লাগে চাইল্ডহুড কি বিকজ অফ হেভিং আৱাৰ ফাৰ যে চাইল্ডহুডটো পাৰ হৈ আহে বহুত দূৰতে we often dwell upon our old remembrances আমি প্ৰায় আমাৰ পুৰণি স্মৃতিবিলাক সামৰি কি কৰি থাকো জীয়াই থাকো and try to visualize the pictures of childhood through our mental gaze আমাৰ মনৰ গেটেৰে মনৰ দুৱাৰেৰে আমি কি কৰিবলৈ ট্ৰাই কৰো যে শিশু কালৰ পিকচাৰ্ছ বিলাক ৰিকালেক্ট কৰিবলৈ যে মই দেখাত কেনেকুৱা আছিলো আমাৰ ঘৰখন আগতে কেনেকুৱা আছিল মাক কেনেকুৱা দেখা আছিল 10 বছৰ আগতে 10 বছৰ আগত দেউতাক কেনেকুৱা দেখাইছিল সেইবোৰ মনত পেলাবৰ কাৰণে we tend to continuously try to remember all those things but then we feel surprised to know তেতিয়া তাৰ পিছত আমি সাৰপ্ৰাইজ হৈ যাওঁ যে এইটো কথা জানি যে how little we remember about our early days যে কিমান কম বস্তু মনত আছে আমাৰ আগৰ দিনবোৰৰ কথা বেছিকে একেবাৰে মনত নাই যিবোৰ দিন পাৰ হৈ আহে সেই বিষয়ে আমি জাস্ট অলপ কিবাহে মনত ৰাখিব পাৰিছো they are gone away so far from us without leaving any print behind them যে সিহঁতে কোনো ছবি ছপা কৰি এৰি থৈ নগল কোনো প্ৰিন্ট এৰি থৈ নোযোৱাকে কোনো ছাপ এৰি থৈ নোযোৱাকে সেই দিনবোৰ একেবাৰে গুচি গল আমাৰ পৰা বহুত দূৰলৈকে everything appears to be so dim মানে কম পোহৰ ক্ষীণ পোহৰ একেবাৰে অন্ধকাৰ বা সব বস্তু ইমান ধূসৰ হৈ পৰিল যে and our efforts to recollect the events of our childhood do not succeed যে আমি আৰু যিমানেই চেষ্টা নকৰো যে পুৰণি দিনৰ কথাবিলাক মনত পেলাবৰ কাৰণে ৰিকলেক্ট কৰিবৰ কাৰণে আমাৰ চেষ্টাবিলাক সফল নহয় ঠিক আছে এইখিনি কথাকে কোৱা হৈছে that is all in this passage now we are going to answer the question number 80 the above passage assumes that ওপৰৰ প্যাসেজটো এইটো কথা অনুমান কৰিছে যে Option A, there is glamour around the childhood days. Childhood days of khub glamour, khub asho aram ki zindagi asil nahoy. In matters pertaining to remembering incidents of childhood, distinctions exist. যে যেতিয়া আমি সৰু দিনৰ কিবা কিবি বস্তু ৰিমেম্বাৰ বা মনত পেলাবলৈ বিচাৰো কিছুমান ঘটনা তেতিয়া কি হয় distinctions exist কিছুমান বস্তু আছে মানে স্পষ্টভাৱে মনত থাকে নে অপশন সি কৈছে people gradually forget incidents of childhood যে মানুহে লাহে লাহে শিশু দিনৰ কথাবিলাক পাহৰি আহিবলৈ ধৰে নে অপশন ডি people have different types of experiences in their childhood যে মানুহৰ কি
বহুত বেলেগ ধৰণৰ স্মৃতি আছে বা বহুত বেলেগ ধৰণৰ অভিজ্ঞতা পায় শিশুকালত, সেইটো কৈছে নেকি? নহয়। কি কৈছে? আমাৰ প্ৰাইম আৰ্গুমেন্টটো হ'ল যে অপশ্যন চি যিটো কৈছে, পিপল গ্ৰেজুৱেলি ফৰগেট ইনচিডেন্টছ অফ চাইল্ডহুড, যে no matter how much we tried, after a certain point of time, no matter how much we try, how hard we try, we are never succeeded. We can never succeed in remembering all the incidents of childhood altogether. যে সকলোখিনি বস্তু একেলগে মনত পেলোৱাত আমি কি নহওঁ, সফল নহওঁ বুলি কৈছে। So that is the answer. Option C is the correct answer. কি কৈছে ইয়াতে? People gradually forget incidents of childhood. There is an explanation. Let's look at it. The passage emphasizes how little we remember from our childhood and how dim those memories become. This supports the assumption that people tend to forget their early childhood experiences over time. যে সময়ৰ লগে লগে আমি শিশুকালৰ এক্সপিৰিয়েঞ্চ বিলাক পাহৰি আহিবলৈ ধৰো। কোনোবা দিনা যেনিবা মা আহি পোৱা নাছিলে এঠাইৰ পৰা, সেইখিনি সময় মোৰ কেনেকুৱা ভয় লাগিছিল যে মা আহি নাপালে কি হব, এতিয়া কি হব। এতিয়া মোৰ মনত নপৰে সেই বস্তুটো। কিয়? কাৰণ এতিয়া মই মাক ফোন কৰিব পাৰো। তেতিয়া ফোন নাছিল, তেতিয়া মাৰো ফোন নাছিল, মোৰো ফোন নাছিল, মই জানাই নাছিলো যে মোবাইল ফোন টাইপৰ কিবা বস্তু থাকিব পাৰে, ৰাইট? গতিকে কি হৈ যায়, এক্সপিৰিয়েঞ্চেছ বিলাক ডিম হৈ যায়। উই টেন্ড টু ফৰগেট অল দোজ মেমৰিজ দেট উই আৰ no wanting to recollect but failing miserably. ঠিক আছে, এইখিনিয়ে কথা। সো আমাৰ যিখিনি বস্তু ডিসকাস কৰিবলগীয়া আছিল এইখিনি ডিসকাস কৰা হৈ গল। এটা সৰু ঘোষণা টেলিগ্ৰাম সম্পৰ্কীয়, আপোনালোকে এই দুটা টেলিগ্ৰাম চেনেলৰ যে কিউআৰ কোড কেইটা দেখিছে, এইকেইটা চেনেল জইন কৰিব বুলি আশা ৰাখিছো। আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে আপোনালোকে দেখিছে গ্ৰীণ কালাৰ কিউআৰ কোড এটা, দ্যাট ইজ আৱাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল অফ এই কুহিপাত। আৰু লগতে স্ক্ৰিনৰ সোঁফালে আপোনালোকে দেখিছে পাৰ্পল আৰু পিংক শ্বেড থকা এটা কিউআৰ কোড, দ্যাট ইজ মাই পাৰ্চনেল টেলিগ্ৰাম চেনেল ইমন স্যাৰ টিচেছ। এই দুয়োটা চেনেল আপোনালোকে টেলিগ্ৰামত ফলো কৰিব বুলি আশা ৰাখিছো। দ্যাট ইজ এবছলিউটলি ফ্ৰী অফ কষ্ট। আৰু আপোনালোকে বহুখিনি বস্তু জানিবলৈ পাৰিব ৰিগাৰ্ডিং আৱাৰ কোৰ্চেছ, ৰিগাৰ্ডিং আৱাৰ ক্লাছেছ, এবছলিউটলি ফ্ৰী অফ কষ্ট। ঠিক আছে, গতিকে চেনেল দুটা আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। আমাৰ পঢ়িবলগীয়া, ডিসকাস কৰিবলগীয়া ইমানখিনি আছিল। ইয়াৰ পিছত নতুন টপিক লৈ আপোনালোকৰ মাজলৈ নিশ্চয় আহিম। আশা ৰাখিছো এই যিখিনি বস্তু আমি ডিসকাস কৰিলো আপোনালোকৰ কাৰণে ইউজফুল বা হেল্পফুল হ'ব। ইয়াৰে পিছৰ ক্লাছত পুনৰ আপোনালোকক লগ পাম বুলি আশা ৰাখিলো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।